চাবুৱাত গছতলৰ বিহুৰ নয়নাভিৰাম দৃশ্য গছতলত বিহুমাৰী মতলীয়া মটক ডেকা গাভৰু মটক সকলে যেন ধৰি ৰাখিছে বিহুৰ প্ৰাচীন পৰম্পৰা ৰঙালীৰ ৰঙেৰে জীপাল হৈ আছে সমগ্ৰ অসম উজনিৰ পৰা নামনিলৈ এতিয়া কেৱল ঢোলৰ গুমগুমনি এফালে গৃহস্থৰ গৃহত সন্ধ্যা হ'লেই আৰম্ভ হয় হুঁচৰি আনফালে বিহু মঞ্চত কণ্ঠশিল্পীৰ কণ্ঠৰ যাদু সমান্তৰালকৈ উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ গ্ৰামাঞ্চলসমূহত আবেলি হ'লেই আৰম্ভ হয় গছতলৰ বিহু জাক জাক গাভৰুৰ প্ৰাণ চঞ্চলা বিহুনাম আৰু বিহুনাচে মন্ত্ৰমুগ্ধ কৰে শ শ বিহুপ্ৰেমিক ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিভিন্ন প্ৰান্তৰ গাঁওসমূহত আৰম্ভ হৈছে যুৱতীসকলৰ গছতলৰ বিহু জাক জাক যুৱতী লগ হৈ পালন কৰিছে গছতলৰ বিহু তেওঁলোকৰ পৰম্পৰা অনুসৰি যুৱতীসকলে গছৰ তলত বিহু মাৰে নানা ঠাইৰ যুৱকসকল আহি তেওঁলোকৰ সৈতে একেলগে বিহু মাৰি আনন্দত মতলীয়া হয় সমান্তৰালকৈ যুৱকসকলে জোৰা নামৰ জৰিয়তে যুৱতীসকলক জোকায় দৃষ্টিনন্দন পৰিৱেশ এই পাঞ্চল চলা যুৱতীসকলে যিদৰে গছৰ তলত যি পৰিৱেশৰ সূচনা কৰে নিশ্চিতভাৱে বিশেষকৈ ডেকাসকল বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপভোগ কৰিবলৈ আহে আৰু হয় আমিও যেতিয়া আমি যুৱক আছিলোঁ তেতিয়াও আমি এইদৰে গৈছিলোঁ বাকী যুৱকসকলৰ দৰেই কিন্তু এতিয়াতো বয়স হ'ল তথাপিও এই পাঞ্চল চলা পৰিৱেশটো কেতিয়াবা আমি চাবলৈ মন যায় আমাৰ যিহেতু আমি মটক সম্প্ৰদায়ৰ যুৱক এয়া আমাৰ গাঁৱৰে আমাৰ অঞ্চলৰে বিহু গতিকে আমি আহিছোঁ আৰু আশা কৰিম সমগ্ৰ অসম জুৰি এই পৰিৱেশ বিহুৰ বিনন্দীয়া পৰিৱেশ অব্যাহত থাকক উল্লেখ্য যে মটক জনগোষ্ঠীৰ গছতলৰ বিহুৰ আছে এক সুকীয়া পৰিচয় আছে সুকীয়া মাদকতা যুৱতীসকলে পহিলা বহাগৰ দিনটোৰ পৰাই গছতলৰ বিহু আৰম্ভ কৰে অৱশ্যে এই পৰম্পৰা পূৰ্বে এমাহ জুৰি পালন কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু বৰ্তমান সময়ত এমাহৰ পৰিৱৰ্তে প্ৰায় 12 দিনীয়াকৈ পালন কৰা দেখিবলৈ পোৱা যায় গছতলৰ বিহু অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক